আমি বৰাক উপত্যকাৰ এনে এটা সমষ্টিৰ কথা পাতিবলৈ ওলাইছোঁ যিটো সমষ্টি স্বাধীনতাৰ পাছৰে পৰা 1991 চন পৰ্যন্ত কেৱল কংগ্ৰেছৰ দখলত আছিল। 1991 চন পৰ্যন্ত কংগ্ৰেছৰ দুৰ্গ হিচাপে থকা এই সমষ্টিটোত কিন্তু 1991 চনৰ বিধানসভা নিৰ্বাচনত জয়ী হ'বলৈ সক্ষম হৈছিল বিজেপিৰ বিধায়ক। প্ৰথমবাৰলৈ কোনো অকংগ্ৰেছী লোকে এই সমষ্টিটোত 1991 চনত জয়ী হ'বলৈ সক্ষম হৈছিল। 1996 চনত আব্দুল মুক্তাদিৰ চৌধুৰী কংগ্ৰেছৰ তেতিয়াৰ এগৰাকী আগশাৰীৰ নেতাই এই সমষ্টিটো পুনৰ বিজেপিৰ পৰা কাঢ়ি আনি নিজৰ দখললৈ অৰ্থাৎ কংগ্ৰেছৰ দখললৈ নিবলৈ সক্ষম হ'ল। কিন্তু 2001, 2006 আৰু 2011 চনৰ এই তিনিওটা নিৰ্বাচনত ক্ৰমাগতভাৱে তিনিটা পৃথক পৃথক মঞ্চৰ পৰা এই সমষ্টিটো নিজৰ দখললৈ লৈ গৈছিল ছিদ্দিক আহমেদে। ছিদ্দিক আহমেদে 2001 চনত সমতা দলৰ হৈ 2006 চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আৰু 2011 চনত তেওঁ কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনত জয়ী হ'বলৈ সক্ষম হৈছিল। কিন্তু 2016 চনত ছিদ্দিক আহমেদৰো যেন ক'ৰবাত ছন্দপতন ঘটিছিল আৰু সেই সমষ্টিটো প্ৰথমবাৰৰ বাবে AIUDFে নিজৰ দখললৈ নিছিল আৰু বিধায়ক হৈছিল আব্দুল আজিজ খান। আজিজ খানৰ পৰা এই সমষ্টিটো পুনৰ 2021 ছিদ্দিক আহমেদে নিজৰ দখললৈ নিবলৈ সক্ষম হ'ল। অৰ্থাৎ 2021 চনৰ পৰা এই পৰ্যন্ত এই সমষ্টিটোৰ বিধায়ক হৈ আছে ছিদ্দিক আহমেদ। কিন্তু 2021 নিৰ্বাচনৰ পাছত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত ছিদ্দিক আহমেদে ক্ৰছ ভোটিং কৰাৰ অভিযোগত কংগ্ৰেছ দলে ইতিমধ্যেই তেওঁক বহিষ্কাৰ কৰি থৈছে। অৰ্থাৎ আজিৰ তাৰিখত ছিদ্দিক আহমেদ থকা পাছতো এই সমষ্টিটোত কংগ্ৰেছৰ প্ৰতিনিধি নাই। ছিদ্দিক আহমেদে কোনো দলত আনুষ্ঠানিকভাৱে যোগদান কৰা নাই যদিও তেওঁ কংগ্ৰেছৰ টিকটত যে নিৰ্বাচন নেখেলে সেই কথাটো তেওঁ মুকলিকৈ ইতিমধ্যেই একাধিকবাৰ বিভিন্ন মঞ্চত বিভিন্ন সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিছে আৰু তেওঁ ইমানটো পৰ্যন্ত কয় যে অসম গণ পৰিষদৰ হৈ 2026 ছিদ্দিক আহমেদে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। দ্বিতীয় কথাটো হ'ল যিগৰাকী AIUDFৰ প্ৰাৰ্থীয়ে 2016 চনত ছিদ্দিক আহমেদক পৰাস্ত কৰি এই সমষ্টিটোত জয়ী হ'বলৈ সক্ষম হৈছিল সেই আব্দুল আজিজ খানে আজিৰ তাৰিখত কংগ্ৰেছত। তেওঁ প্ৰথমে অসম গণ পৰিষদত যোগদান কৰিছিল কিন্তু অসম গণ পৰিষদৰ পৰাও তেওঁ ইতিমধ্যে পদত্যাগ কৰি শেহতীয়াকৈ কংগ্ৰেছ দলত যোগদান কৰিছে আৰু এগৰাকী অন্যতম প্ৰাৰ্থীৰূপে সেই সমষ্টিটোৰ নিৰ্বাচনী কুচকাৱাজ চলাই আছে। কেৱল আব্দুল আজিজ খানেই নহয়, বহু প্ৰাৰ্থী আছে সমষ্টিটোত কংগ্ৰেছৰ 10-12 গৰাকীকৈ প্ৰাৰ্থীয়ে ইতিমধ্যেই সমষ্টিটোত নিজৰ কুচকাৱাজ নিৰ্বাচনী তৎপৰতা চলাই আছে। এই সকলো আমি কথা পাতিম, কিন্তু তাৰ আগতে এটা তথ্য দৰ্শকসকলক দি থওঁ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ যি চাৰিসীমা বা ইয়াৰ যি জনগাঁথনি সি এনে এটা পৰ্যায়লৈ পাইছেগৈ যে আপুনি আচৰিত হ'ব, 2,90,000তকৈ অধিক ভোটাৰ আছে আজিৰ তাৰিখত এই সমষ্টিটোত। সংখ্যালঘু অধ্যুষিত এটা সমষ্টি, সংখ্যালঘুৰ প্ৰাধান্য থকা এটা সমষ্টি। গতিকে এই সমষ্টিটোত নিৰ্বাচনী যুঁজ কেনে হ'ব সেয়া অতি লক্ষণীয় হ'ব। ফ্ৰণ্ট ফুটত কোন থাকিব? কংগ্ৰেছ থাকিব নে অসম গণ পৰিষদ বা ছিদ্দিক আহমেদৰ পক্ষ থাকিব নে শাসক দল বিজেপিৰ কোনো প্ৰাৰ্থী এই সমষ্টিটোত ওলাব? সাধাৰণ মানুহৰ মনৰ কথা কি? এই সকলো সামৰি আমি এই সদৰে সমষ্টিয়ে অনুষ্ঠান লৈ যাব বিচাৰিছোঁ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ ভিন্ন স্থানলৈ। যাওঁ আহক দক্ষিণ কৰিমগঞ্জৰ সাধাৰণ ভোটাৰৰ মনৰ বুজ লওঁ। দক্ষিণ কৰিমগঞ্জ সমষ্টিত আছোঁ আৰু দক্ষিণ কৰিমগঞ্জৰ বাটৈয়া বজাৰ বুলি এটা বিশেষ অঞ্চলত আমি উপস্থিত আছোঁ আৰু ইয়াৰো স্থানীয় লোকসকলৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। নিৰ্বাচনক লৈ তেওঁলোকে কি ভাবে, কি হৈ আছে এই অঞ্চলটোত, বিশেষকৈ দক্ষিণ কৰিমগঞ্জ সমষ্টিত। স্থানীয় লোক বহুসকল আছে ইয়াত। কি খবৰ দাদা, ভালে আছে? ভাল আছে। আপোনালোকৰতো চাউথ কৰিমগঞ্জ সমষ্টি, ইয়াত এইবাৰ ইলেকশ্যন কি হ'ব, কোন জিকিব, কাৰ জোৰ বেছি আছে এতিয়ালৈকে? এতিয়া কৈতে পাৰি না, ক'ব নোৱাৰি। আপোনালোকৰ MLA ছিদ্দিক আহমেদ এতিয়া তেওঁ কেনেকুৱা কাম কৰি আছেনে, মানুহৰ মাজত যায়নে? নহয়, কৈতে পাৰি না। তেওঁ ক'ব বিচৰা নেকি? আপুনি কি কয় বা কি দেখিছে? কি নাম আপোনাৰ? আমার নাম তো জয়নাল আবদিন। জয়নাল আবেদিন। জয়নাল আবেদিন কি দেখিছে আপোনালোকৰ ইয়াত? কাৰ? আমরা তো দেখি সুবুর দাবাদার সুবুৰ দাবাদাৰ কোন দলৰ? কংগ্রেসর। কংগ্ৰেছৰ। কংগ্রেস আপুনি কি দেখিছে, কেনেকুৱা, কাৰ বেছি ইয়াত?
মোৰ দেখা হিচাপত আমাৰ ইয়াততো কংগ্ৰেছৰ আছে সম্ভাৱনা আছে, হ'লেও কংগ্ৰেছৰ ইমান ভাল নেতা নাই ইয়াত মোৰ হিচাপত দেখাটো, ইমান ভাল নেতা নাই। সুপুৰ দাৱাৰা যিহেতু শুনিছোঁ তেওঁ মানে অলপ হেৰি আছে, গ্ৰেজুৱেট আছে, কিন্তু তেওঁ মানে সমাজৰ কাৰণে ইমান ভাল কাম কৰিছে বুলি মই দেখা নাই। আৰু বিধায়ক কেনেকুৱা? আমাৰ বিধায়কটো ভাল, আমাৰ ছিদ্দিক আহমেদ বিধায়ক ভাল, মোৰ কাৰণেতো ভাল, বেলেগৰ কাৰণেতো ক'ব নোৱাৰিছোঁ। মোৰ কাৰণে তেওঁ কোন পাৰ্টিৰ হ'ব এতিয়া সেইটো গম পাইছেনে আপোনালোকে? তেওঁ যোনটো পাৰ্টি যাব সেইটোৱেই বেষ্ট হ'ব তেওঁৰ কাৰণে, মানে তেওঁ মানুহ ভাল মানে। ছিদ্দিক আহমেদ মানুহ ভাল। আপুনি কিবা ক'ব নেকি? কি দেখিছে আপোনালোকৰ ইয়াতে ইলেকশ্যন কি হ'ব, নিৰ্বাচন কাৰ জোৰ বেছি আছে? জোৰটো কংগ্ৰেছৰ জোৰ বেছি আছে, কেণ্ডিডেট ভাল হ'লে মানুহে ভোট দিব। কেণ্ডিডেট ভাল হ'লে কংগ্ৰেছে ভোট দিব, কংগ্ৰেছক মানুহে ভোট দিব বুলি কৈছে। আৰু কিছু লোক আছে। কি খবৰ দাদা? আপোনাৰ অকণমান কওকচোন, কেনেকুৱা আপোনালোকৰ ইয়াত কি হৈ আছে? মামাই ভালে আছে, মামাই থাকিব দিয়ক আৰু কি। মামা মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব আছে আছে মানে AGP BJP মিত্ৰজোঁট আপোনাৰ মতে ঠিক আছে? মই ছাপোৰ্ট কৰোঁ। মানে আপোনালোকৰ বৰ্তমানৰ বিধায়ক তেওঁ যিহেতু এতিয়ালৈকে কংগ্ৰেছত এতিয়া যিহেতু নাই, তেওঁ ইয়াত আৰু বিধায়ক নাই আৰু বেলেগ কিবা বিধায়কটো আছেই। মামাই আছে, মামাই থাকিম আৰু কি। মামাৰ কথা কৈছে। মই এইখিনিতে দৰ্শকসকলক আকৌ এবাৰ কৈ দিওঁ যে দক্ষিণ কৰিমগঞ্জ সমষ্টি এটা সংখ্যালঘু অধ্যুষিত এটা সমষ্টি, আৰু ইয়াত এই ব্যক্তিগৰাকীয়ে ইতিমধ্যেই কৈছে যে মামাই ভাল। আৰু কিছু লোক আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। কওকচোন আপোনালোকৰ সমষ্টিটোত নিৰ্বাচন, অকণমান এইফালে ঘূৰি দিয়ক। নিৰ্বাচন যিহেতু পাইছে, মই গুৱাহাটীৰ পৰা আহিছোঁ। কি বিচাৰিছে আপুনি? ইয়াত কেনেকুৱা চলি আছে, মানে নিৰ্বাচন যিহেতু পাইছেই? নিৰ্বাচনটো এতিয়ালৈকে অহা নাই, হয়, সময় তাকিছেহে। গতিকে মানুহে চিন্তা ভাৱনা কৰিব যে অসমৰ শান্তিৰ কাৰণে কিবা কৰিব লাগে, তাক কৰিব আৰু শান্তিৰ কাৰণে কৰিব। হয়, এটা খুব সুন্দৰ কথা কৈছে তেওঁ। উন্নতিৰ কাৰণে কৰিব যি কৰে, আৰু শান্তি প্ৰগতি আৰু উন্নতিৰ কাৰণে যি কৰে মানুহে চিন্তা ভাৱনা কৰি কৰিব। দলীয়ভাৱে কোনোবা আগত আছে, কোনোবা পাছত, এনেকুৱা দেখিছে? নহয়, ব্যক্তিকেন্দ্ৰিক হ'ব। চাউথ কৰিমগঞ্জৰ ৰাজনীতি যিটো হ'ব ব্যক্তিকেন্দ্ৰিক হ'ব। ইয়াত দলৰ কোনো একো নাই। যি ব্যক্তিয়ে মানুহক ৰিপ্ৰেজেণ্টেশ্যন ভালকৈ দিব তাকে কৰিব। মই আৰু এটা কথা আপোনাক সুধিবলৈ বিচাৰিম। আপোনালোকৰ বৰ্তমানৰ যিগৰাকী বিধায়ক, তেওঁ যিহেতু এতিয়া দলত নাই, কংগ্ৰেছত আছিলে, তেওঁ কংগ্ৰেছৰ পৰা বহিষ্কৃত, তেওঁ হয়তো অগপত যোগদান কৰিব, এনেকুৱা ধৰণৰ এটা কথাও চলি আছে। গতিকে ছিদ্দিক আহমেদক লৈ ইয়াৰ স্থানীয় মানুহ কিমান সন্তুষ্ট? সিটো ইয়াত মানে এজন বিধায়ক আছিলে, স্থানীয় মানুহে গম পোৱা নাই ভালকৈ। সিটো নিজৰ কাৰণে আছিলে, সি নিজৰ কাৰণে গ'ল, আৰু এতিয়া আৰু অসুস্থ আছে। আল্লাহ ভগৱানে তাক ভাল কৰক, সেইটোকে মই বিচাৰিছোঁ। কিন্তু মানুহ সন্তুষ্ট নহয় তাৰ ওপৰত। ছিদ্দিক আহমেদৰ ওপৰত মানুহ সন্তুষ্ট নহয় বুলি তেওঁ ক'ব বিচাৰিছে। আৰু কিছু লোকো আছে, আমি ভিতৰলৈ কিছু সোমাই যাবলৈ চেষ্টা কৰিম। মোৰ সতীৰ্থ বিপুল যিহেতু আছে, আন কিছু লোকৰ ওচৰলৈ আমি আহিবলৈ চেষ্টা কৰোঁ, তেওঁলোকে কি ভাবে এই গোটেই নিৰ্বাচনটোক লৈ। ভালে আছে? ইয়াতে আপোনালোকৰ দক্ষিণ কৰিমগঞ্জত এইবাৰ ইলেকশ্যনটো হ'বই, এপ্ৰিলত ইলেকশ্যন হ'ব। কেনেকুৱা হ'ব, কোন জিকিব, কিবা কোন আগত আছে, কোন পাছ পৰি আছে, কিবা আমি কৈ মতম নাই, আমি কৈ মতম নাই এতিয়া। আপুনি ক'ব বিচৰা নাই? আহিলে দেখা যাব খালি এতিয়া। সময় আহিলে দেখা যাব বুলি তেওঁ কৈছে। আৰু লোক আছে। ভালে আছেনে? ভালে আছে। কি হ'ব দক্ষিণ কৰিমগঞ্জত, কি হ'ব এইবাৰ? কংগ্ৰেছ নে BJP নে AIUDF নে AGP, কোন? বৰ্তমান পজিশ্যনটো কংগ্ৰেছৰ ভাল। কংগ্ৰেছৰ কোনে কোনে কাম কৰি আছে আপোনালোকৰ ইয়াত? ইয়াতে কৰি আছে মমতাজ বেগম আৰু এডভকেট সুবুৰ্তাবাদাৰ আৰু ৰফিক ইঞ্জিনিয়াৰ, এইবিলাক। আৰু বৰ্তমানৰ MLA আপোনাৰ ছিদ্দিক আহমেদ, তেওঁ কেনেকুৱা? ছিদ্দিক আহমেদ ভালো ছিল, কিন্তু এখন তো অসুখ হয়ে গিয়া কিছু। ছিদ্দিক আহমেদ অসুস্থ বুলি তেওঁ কৈছে। আৰু দুগৰাকী প্ৰাৰ্থীৰ নামো তেওঁ কৈছে, সম্ভাৱ্য প্ৰাৰ্থীৰ নাম কৈছে। মমতাজ বুলি এজনৰ কথা কৈছে, চবুৰ টাপাদাৰ এজনৰ কথা কৈছে। চবুৰ টাপাদাৰৰ কথা ইয়াৰ পূৰ্বে এগৰাকী ব্যক্তিয়ে ক'লে। মই আৰু কিছু লোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। দাদা ভালে আছে? অকণমান আমনি কৰিছোঁ। এতিয়া ইলেকশ্যনটো পালেহি, এপ্ৰিলত ইলেকশ্যন হ'ব আপোনালোকৰ ইয়াতো। কেনেকুৱা দেখিছে, কোন আগবাঢ়ি আছে, কেনেকুৱা হ'ব এবাৰ? আবো তো কিছু কোয়া যান না নানি, আর আবো কিছু বেশ বুঝাও যান না। আবো কোনো কিচ্ছু নাই, খবরও নাই ইলেকশনের। কাৰো খবৰ নাই এতিয়ালৈকে? কিচ্ছু নাই, আবো নীল যার। আপুনি কি দেখিছে, কেনেকুৱা দেখিছে? একো দেখিয়া নাই, একো দেখি নাই। মইতো মামা দেখি আছোঁ। মামা দেখি আছে? মই মামা দেখি আছোঁ। এতিয়াতো হ'লে কি মানে প্ৰগ্ৰাম চলি আছে না চলি আছে এইটো মই ক'ব নোৱাৰোঁ। মইতো দেখি আছোঁ মামাহে চলি আছে। মামাটো বঢ়িয়া কাম কৰি আছে, মামাটো বঢ়িয়া চলাই আছে। মামাই ভাল কাম কৰি? বঢ়িয়া কাম কৰি আছোঁ।
মামাটো একদম বঢ়িয়া কাম কৰি আছে আমাৰ অসম জেগাতে বঢ়িয়া কাম কৰি আছে। ইয়াত আপোনাৰ তেতিয়াহ'লে কোন দলৰ প্ৰাৰ্থীয়ে বেছি মানুহৰ সমৰ্থন পাব? মই ক'ব নোৱাৰিম, মোৰ মামাহে এইটো যোগ কৰি আছে। মানে মামা যাৰ লগত থাকে তাৰ লগত আপোনালোক থাকিব? মামাটো যোন জেগাতে যায় এইটো জেগাতে মই যাম। মামাই যাক সমৰ্থন দিয়ে বা মামাৰ কেণ্ডিডেট বা মামাৰ প্ৰাৰ্থী যোন হ'ব তাৰ লগতে তেওঁলোক থাকিব বুলি কৈছে। আপুনি কি ভাবে, মামাৰ লগত থাকিব নে আপোনালোকৰ নিজা প্ৰাৰ্থী আছে কোনোবা? নাই, আমি কংগ্ৰেছত থাকিব। কংগ্ৰেছত থাকিব। কংগ্ৰেছৰ কোন কোন লাগি আছে আপোনালোকৰ ইয়াত? এই সুব্ৰত বাদাৰ। চবুৰ টাপাদাৰৰ নাম আমি বাৰে বাৰে শুনিছোঁ, কিন্তু মই দৰ্শকসকলক পুনৰ এবাৰ কওঁ, কেইবাজন ব্যক্তিয়ে কৈছে চবুৰ টাপাদাৰ। ইয়াত দক্ষিণ কৰিমগঞ্জ সমষ্টিত কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বহু আছে। বহু লোকে কংগ্ৰেছৰ হৈ টিকটৰ দাবী কৰিছে। 50,000কৈ টকা দি পেলাই ৰাজীৱ ভৱনত ইতিমধ্যেই টিকটৰ বাবে তেওঁলোকে আবেদনো কৰিছে। আৰু কিছু লোক আছে। কি খবৰ, ভালে আছে? কি নাম আপোনাৰ? সিরাজউদ্দিন। সিৰাজউদ্দিন, ইয়াত কি হ'ব এবাৰ 26ৰ নিৰ্বাচনত কি হ'ব ইয়াত? আমরা বিজেপি প্রার্থী চাই। বিজেপিৰ প্ৰাৰ্থী বিচাৰিছে আপুনি? ইয়াত আছেনে বিজেপিৰ পৰা টিকট বিচাৰিছেনে কোনোবাই? একবাল হোসেন আছে। ইকবাল হুছেইন আছে। আৰু অগপৰ কোনোবা আছে নেকি? অগপর তো জানা নাই। ছিদ্দিক আহমেদ, এনেকুৱা ধৰণৰ কথা শুনা গৈছে। ছিদ্দিক আহমেদ অগপ বিজেপিৰ। সিদ্ধ আহমদ নাই, সিদ্ধ আহমদ অসুস্থ আছে। ছিদ্দিক আহমেদ শেষ। অসুস্থ আছে। তেওঁ কাম কৰিছিল নাই ইয়াত? নাই, কাম কাজ কিছু নাই সিদ্ধ আহমদ। ছিদ্দিক আহমেদ অসুস্থ বুলি কৈ আছে, আৰু হয়ও ছিদ্দিক আহমেদ শাৰীৰিকভাৱে কিছু অসুস্থ। কিছুদিন ধৰি তেওঁ ৰোগাক্ৰান্ত হৈ আছে। কিন্তু এইবাৰ নিৰ্বাচনত যে তাৰ কাৰণে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ নহ'ব তেনেকুৱা কথাও নহয়। তেওঁ হয়তো নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে। বহু লোকৰ সৈতেও আমি কথা পাতি আছোঁ। আৰু এজন যুৱ, তোমাৰ ভোট আহিছে নাই? ভোট অহা নাই। তেওঁৰ ভোট অহা নাইকিয়া বুলি তেওঁ ক'ব বিচাৰিছে। আপুনি কিবা ক'ব বিচাৰে? আৰু কম নেকি? মইতো বিজেপি ভাল পাওঁ, মোৰ মামাই ভালে আছে, মই মামাকে ভোট দিম। আৰু বেলেগত কোন দিম? মই মৰাক বেলেগ 80% মানুহ মামাই ভাল পায়। মামাকেই ভাল পায় বুলি তেওঁলোকে ক'ব বিচাৰিছে। আৰু এয়া হৈছে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ এটা অঞ্চল, যি অঞ্চলত আমি চবৰে কথা শুনিছোঁ। আমি ইয়াত ক'ৰবাত যদি বিজেপিৰ কথা শুনিছোঁ, মামাৰ কথা শুনিছোঁ, কোনোবাই ছিদ্দিক আহমেদৰ কথা কোৱা নাইকিয়া, ছিদ্দিক আহমেদ নহ'ব বুলি কৈছে, কোনোবাই এছ টাপাদাৰ, আব্দুল চপুৰ টাপাদাৰৰ কথা উল্লেখ কৰি আছে। আৰু এগৰাকী ইয়াত এখন হোটেল আছে, পকৰি বনাই আছে, মানুহে পকৰিৰ আমেজো লৈ আছে। এটা বাক্য কওকচোন। হয়, তেওঁলোকে চাহ খাই আছে, গতিকে আমনি নকৰা ভাল। আপোনাৰ ওচৰলৈ আহিছোঁ। ইলেকশ্যন পাইছেহি, বহু লোক আপোনাৰ বজাৰত দোকানত আহে, নিশ্চয় চবেই আলোচনা কৰি থাকে। কেনেকুৱা আলোচনা চলি আছে আপোনালোকৰ ইয়াত? তো ভালোই। ইলেকশ্যন কি হ'ব? ইলেকশন তো হবো, ভালো হবো। ভাল হ'ব। কাৰ জোৰ বেছি দেখিছে আপুনি? এটা সম্ভব না, ক'ব পৰা হোৱা নাই। তথাপি এটা দারদারি ব্যাপার, হয়? এটা ব্যক্তিগত ব্যাপার। নাই নাই, মই মানে মানুহৰ মনত, মানুহৰ মুখে মুখেতো আপোনালোকে কথাবোৰ শুনিয়ে থাকে। কি কয় তেওঁলোকে, যে কংগ্ৰেছ নে বিজেপি নে AIDF নে বিজেপি? বিজেপিৰ কথা কয়। বিজেপিৰ কথা কয় বুলি তেওঁ উল্লেখ কৰিছে। গতিকে দক্ষিণ কৰিমগঞ্জত এইটো অঞ্চলত কথা পাতি এনেকুৱা লাগিছে যেন সকলোৰেই ইয়াত প্ৰভাৱ আছে যেন পৰিলক্ষিত হৈছে। বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চল হোৱা স্বত্তেও মানুহৰ মুখে মুখে মামাৰ কথা শুনা গৈছে। গতিকে সেইটোৱেও নিশ্চিতভাৱে নিৰ্বাচনত এক ব্যাপক প্ৰভাৱ পেলাব পাৰে। গতিকে আমি আন এটা অঞ্চললৈ যাওঁ, সেই অঞ্চলতো তাৰ যিসকল ভোটাৰ আছে, যিসকল লোক আছে, তেওঁলোকৰ মনৰ কথাৰ বুজ লওঁ আহক। দক্ষিণ কৰিমগঞ্জৰ আন এটা প্ৰান্ত কায়স্থগ্ৰাম নামৰ এখন অঞ্চলত আমি এই মুহূৰ্তত উপস্থিত আছোঁ। আৰু ইয়াতো আমি মানুহৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। কিছু স্থানীয় লোক আছে। দাদা ভালে আছে? আপোনাৰ ওচৰলৈ আহিছোঁ। কি খবৰ, ভালে আছে? ভাল আছে। আচ্ছা, আমি নিৰ্বাচন সম্পৰ্কীয় কিছু কথা পাতি আছোঁ। 26ৰ ইলেকশ্যন যিহেতু পালেহিয়েই, কেনেকুৱা দেখিছে আপোনালোকৰ ইয়াত? কেনেকুৱা, কোন কাৰ জোৰ বেছি, বিজেপি নে কংগ্ৰেছ নে AIDF নে কি? এতিয়া কাৰ জোৰ বেছি? আপুনি কি দেখিছে? দাদা, ইলেকশ্যন কেনেকুৱা হ'ব আপোনালোকৰ ইয়াত? কাৰ শক্তি বেছি দেখিছে এতিয়ালৈকে? বিজেপি শক্তি আছে বেছি। বিজেপিৰ শক্তি বেছি দক্ষিণ কৰিমগঞ্জতো? আপোনালোকৰ প্ৰাৰ্থী কোন, কেণ্ডিডেট কোন, কিবা ওলাইছে নেকি এতিয়ালৈকে? এইটো মানে চিলেক্ট হোৱা নাই, এইটো লেট আছে। বৰ্তমানৰ বিধায়কৰ কাম কাজক লৈ মানুহ কিমান সুখী? মোটামুটি এনেকুৱা কথা ওলাইছে ছিদ্দিক আহমেদ আপোনাৰ হয়তো বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীও হ'ব পাৰে। কিন্তু মই ৰাজনীতি নকৰে, মোৰ এইটো জ্ঞান নাই। তেওঁ ৰাজনীতি নকৰে, কিন্তু যিটো দেখিছে তেওঁ সেইখিনি কথাই তেওঁ কৈছে। আৰু এজন ব্যক্তি আছে। দাদা ভালে আছে? অকণমান বহিছোঁ আপোনাৰ ওচৰতে। আমি নিৰ্বাচন সম্পৰ্কীয় কথা পাতি আছোঁ। 26ৰ নিৰ্বাচন যিহেতু পালেহিয়েই, দক্ষিণ কৰিমগঞ্জ সমষ্টি, ছিদ্দিক আহমেদ বৰ্তমানৰ বিধায়ক। আপোনালোকৰ সমষ্টিটোত এতিয়া কেনেকুৱা চলি আছে? কাৰ জোৰ বেছি, কোন দলৰ প্ৰাৰ্থীৰ সম্ভাৱনা আছে? বিজেপি যাব। বিজেপি যাব। বিজেপিৰ প্ৰাৰ্থী কোন আছে ইয়াত? সেটেল হোৱা নাই, তাতে কাৰ পিছত দিব না দিব তাতে সেটেল হোৱা নাই।
প্ৰাৰ্থী যোনেই নহওক বিজেপিৰ সম্ভাৱনা বেছি বুলি আপুনি দেখিছে যোৱা লোকসভা নিৰ্বাচন বা পঞ্চায়ত নিৰ্বাচনত কেনেকুৱা আছিলে ইয়াত ফলাফল বিজেপি গৈছে বিজেপিৰ ফলাফল ভাল আছিলে ছিদ্দিক আহমেদক লৈ কেনেকুৱা আপোনালোকৰ মানুহৰ কথা ভাল আছে ভালেই আছে তেওঁ পোনপটীয়া উত্তৰ ভাল আছে বিজেপিৰ কথা তেওঁ কৈছে আৰু কিছু স্থানীয় লোকো আছে আমি আৰু কিছু লোকৰ কাষলৈ যাবলৈও চেষ্টা কৰিম ৰাস্তাৰ সিটো পাৰে যিসকল লোক আছে তেওঁলোকে কি কয় কাৰণ মই আকৌ এবাৰ দৰ্শকসকলক ক'ম যে ছিদ্দিক আহমেদে কোন পাৰ্টি বা কোন দলৰ পৰা নিৰ্বাচন খেলে সেয়া এতিয়াও নিশ্চিত হোৱা নাই দাদা এক মিনিট আপুনি ইয়াৰে মানুহ নিশ্চয় মই তেওঁ নহয় গতিকে এজন ব্যৱসায়ী ওচৰলৈ আহিছোঁ দাদা ইলেকশ্যন কথা পাতি আছোঁ নিৰ্বাচন সম্পৰ্কীয় কেনেকুৱা চলি আছে আপোনালোকৰ দক্ষিণ কৰিমগঞ্জত নাপায় আপুনি নাজানে বিজনেছ কৰিছে বিজনেছ কৈছে তথাপিতো বহু মানুহ আহি থাকে কেনেকুৱা দেখিছে বিজেপি এজিপি কংগ্ৰেছ AIDF কাৰ জোৰ বেছি দেখিছে জোৰটো দেখি নাই বিজনেছ লৈ আছে ব্যৱসায় কৰা মানুহ গতিকে বিশেষ কথা তেওঁ হয়তো ক'ব বিচৰা নাই আৰু এজন আপোনাৰ ওচৰলৈ আহিছোঁ দাদা অকণমান কওকচোন দক্ষিণ কৰিমগঞ্জত কি হৈ আছে এবাৰ ইলেকশ্যন কোন জিকিব আপোনালোকৰ ইয়াত তো ভাবি পোৱা নাই তো কংগ্ৰেছ বিজেপি দুনো দলো আছে দুইটা পাৰ্টিয়ে আছে কাম চলি আছে নে ইয়াত কাম চলি আছে মানুহ সাজু হৈছে নাই আপোনালোক সাজু হৈছে নাই ইলেকশ্যনৰ কাৰণে হা আপোনালোক ৰেডি হৈছে নাই ইলেকশ্যনৰ কাৰণে ৰেডিতো হ'ব পিছতে সময় আছিলে ভোটটো দিতেই হবে ভোটটো দেব আপোনাৰ কোন জেগাত ঘৰ সামনে আছে ওচৰতে আছে আৰু ওচৰতে আছে বুলি তেওঁ কৈছে আৰু এজন ব্যক্তিৰ ওচৰতে আহিছোঁ দাদা ভালে আছে ভাল আছে ইলেকশ্যন কি হ'ব কওকচোন আপোনালোকৰ ইয়াত কংগ্ৰেছ হ'ব কংগ্ৰেছ হ'ব ছিদ্দিক আহমেদৰ কি হ'ব তেওঁতো কংগ্ৰেছত নাই এবাৰ দুচৰা হ'ব ছিদ্দিকত নাথাকিলে দুচৰা হ'ব বেলেগ হ'ব ছিদ্দিক আহমেদ নাথাকিলেও বেলেগ হ'ব বুলি তেওঁ কৈছে আপুনি কি ভাবে ঠিক আছে এই বেলেগ হ'ব কংগ্ৰেছৰ যি ব্যক্তি হ'ব এই কংগ্ৰেছৰ কোনে কাম কৰি আছে ইয়াত এতিয়া কংগ্ৰেছৰ সেই আছে এখন কংগ্ৰেছৰ লাষ্ট নাজানো কংগ্ৰেছৰ কোন আছে তেওঁ নাজানে আপুনি জানে নেকি কোনে কাম কৰি আছে ইয়াত জানে তথাপি কোন জিকিব বুলি ভাবে কংগ্ৰেছে জিকিব বুলি তেওঁ কৈছে আপুনি কওকচোন কেনেকুৱা দেখিছে আপোনালোকে যুৱ ভোটাৰৰ বহুত গুৰুত্ব থাকে ইলেকশ্যনটোত নিৰ্বাচনটো পাইছেহি বেছি দিনটো নাই কেনেকুৱা হ'ব কি হ'ব ইয়াত ইয়াতে তো ভালো যেই যাইব ভালো হইব কোন যাব কংগ্রেস যাওক বিজেপি যাওক যেটাও যাওক যেটা যাইতো সরকারটা ভালো হইতো মানে চালাইতো ভালো করে চালাইতো ভালকৈ চলাব লাগে যোনে হওক যাৰে চৰকাৰ নহওক তেওঁ কোনো কথা নাই আৰু ব্যৱসায়ীসকলৰ কথা সেইটো আচলতে ব্যৱসায়ীসকলে সদায় খুব স্মুথকৈ খুব সুন্দৰকৈ সকলো চলি থকাটো তেওঁলোকে বিচাৰে আৰু কিছু লোকো আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম এজন ব্যক্তিক পাইছোঁ দাদা ভালে আছে ভাল আছে আমি নিৰ্বাচনৰ কথা পাতি আছোঁ 26ৰ ইলেকশ্যন যিহেতু পাইছেহি আপোনালোকৰ দক্ষিণ কৰিমগঞ্জত কি হ'ব এইবাৰ দক্ষিণ কৰিমগঞ্জতো 100% কংগ্ৰেছ 100% কংগ্ৰেছ আৰু ছিদ্দিক আহমেদ কি হ'ব ছিদ্দিক আহমেদতো মানুষের আস্থা আছে ছিদ্দিক আহমেদ তো বর্তমানে অসুস্থ ইলেকশন খেলবেন কি না এটাই সন্দেহ যদি তেওঁ খেলে তাহলে হয়তো হার্ড কন্টেস্ট হবে তবে কংগ্রেস জিতবে কংগ্ৰেছ জিকিব আৰু বিজেপি মিত্ৰজোঁটত AGP বা বিজেপিৰ কোনোবা কেণ্ডিডেট তেওঁলোকৰ প্ৰচাৰ কেনেকুৱা চলিছে তেওঁলোকৰ কি হ'ব আর দেখেন সাউথ করিমগঞ্জ বিশেষ করে যে মিত্রজোটের ক্যান্ডিডেট এমন প্রভাব পড়বে না গোটা আসামেই এবার AGPর কোনো উত্থান হবে না তাহলে আসামের পরিস্থিতি খারাপ মানুষে বুঝে পাইছে যে বিজেপির কী হাল বিজেপি যে এই যে রাজনীতি একটা করছে মানুষ ভাগাভাগি হিন্দু মুসলমান এটা নিয়ে মানুষের গ্ৰহণযোগ্য নহয় তেওঁ কৈছে যে যি ভাগ বতৰা হৈছে মানুহৰ মাজত সেইবোৰ মানুহে ভাল পোৱা নাই আৰু সেইবোৰ ভাল কথা নহয় বুলি কৈছে আৰু বিজেপি মিত্ৰজোঁটৰ বিশেষ একো নহয় বুলি তেওঁ ক'ব বিচাৰিছে আৰু দক্ষিণ কৰিমগঞ্জ সমষ্টিত কংগ্ৰেছৰ কথা তেওঁ উল্লেখ কৰিছে আৰু কিছু লোক আছে এজন দাদা ভালে আছে কি নাম আপোনাৰ লিটন চন্দ্ৰ আপোনাৰ কওকচোন দক্ষিণ কৰিমগঞ্জত ইলেকশ্যনটো হ'ব কোন জিকিব এইবাৰ ইয়াত নাজানে আপুনি গম পোৱা নাইকিয়া ভোট দিবনে আপুনি দিব আপোনালোকৰ ঘৰৰ ফালে বা আপোনালোকৰ অঞ্চলত কংগ্ৰেছ বেছি শক্তিশালী নে বিজেপি নাজানে তেওঁ নাজানে একো ক'ব বিচৰা নাকে গতিকে এয়া হ'ল দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ কিছু লোকৰ মনৰ কথা আমি আৰু এটা অঞ্চললৈ যাব লাগিব আৰু মানুহৰ মনৰ কথা ল'বলৈ আমি চেষ্টা কৰিম আহক আন এটা প্ৰান্তলৈ যাওঁ
কৰিমগঞ্জত আমি আছোঁ আৰু দক্ষিণ কৰিমগঞ্জৰ শ্বৰীফ নগৰ বুলি এটা অঞ্চলত আছোঁ আৰু ইয়াত দুজন প্ৰথমে যুৱক আছে আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিম কি খবৰ ভালে আছে ভাল আছে আপোনালোকৰ ইয়ালৈ আমি আহিছোঁ নিৰ্বাচনৰ কথা পাতিবলৈ ইলেকশ্যন পালেহি এপ্ৰিলত হয়তো ইলেকশ্যন হ'ব কি হ'ব আপোনালোকৰ দক্ষিণ কৰিমগঞ্জত এইবাৰ আমরা তো এই বছর নতুন মানে দক্ষিণ করিম আমরা তো গত সালে আমরা ইয়েতে আসলাম উত্তর করিমগঞ্জে উত্তর করিমগঞ্জত আছিলে উত্তর করিমগঞ্জে আসলাম আর এই বছর তো আমরা দক্ষিণ করিমগঞ্জ এর লাগে এখন নেতা তো কে আইব কারা আইব এটা তো আমরা মানে পুরা জানিয়েন না আইলে তো বোঝা যাইব কারে কেটা করা যায় তথাপি মানুহৰ মুড কেনেকুৱা হৈ আছে কংগ্ৰেছ নে বিজেপি নে এজিপি AIDF কি হৈ আছে ইয়া আমরা তো কংগ্রেসের ইয়ে ভালো আছে আপুনি কি দেখিছে কংগ্ৰেছক ভাল পাইছোঁ আৰু তথাপি আপোনাৰ হেৰি ৰাহুল গান্ধী গৌৰৱ গগৈ আমাৰ এইবিলাকৰ গাঁৱৰ যিবিলাক মানুহ আছে সিহঁতে মানে চবে মানে ৰাহুল গান্ধীক ভাল পায় সিহঁতে মানে কৈছে মানে এইবাৰ যি হ'ব কংগ্ৰেছত ভোট দিব লাগিব কংগ্ৰেছক ভোট দিব লাগে বুলি তেওঁ কৈছে আৰু কিছু লোক আছে আমি তেওঁলোকৰ কাষলৈ যাবলৈ বিচাৰিম কি নাম দাদা আপোনাৰ ফয়চল চৌধুৰী ফেচল ইয়াত কি হ'ব এবাৰ ইলেকশ্যন কি হ'ব এবাৰ ইলেকশ্যন মই নাজানো কি হ'ব একচুৱেলি মই আসামি নাজানো বুজি পাইছোঁ বাট বাঙালি বলতে পারবো হ্যাঁ আপনি বাংলা দিয়ে বলুন কি বলবো বলেন কি হ'ব এবাৰ ইলেকশ্যন কি হ'ব ইয়াত কোন জিকিব কাৰ জোৰ বেছি আছে ইয়াত কংগ্ৰেছৰ জোৰ এটাত কংগ্ৰেছৰ জোৰ বেছি আছে কংগ্ৰেছৰ জোৰ বেছি আছে বাকী বিজেপি এলায়েন্সৰ বিজেপি এজিপি AIDF এওঁলোকৰ না AIDF বা বিজেপি এজিপি নহয় এইটোতো আগতে উত্তৰ কৰিমগঞ্জ আছিলে এবাৰ দক্ষিণত হৈছে এটা জানি না কিন্তু এটা দক্ষিণ করিমগঞ্জ না উত্তর করিমগঞ্জ এখনো পর্যন্ত জানি না আমরা কি কোন করিমগঞ্জে আছি ডিলিমিটেশ্যন বা সমষ্টি পুনৰ নিৰ্ধাৰণৰ কামাল এইটো মানুহে বহু অঞ্চলত এতিয়াও সঁচাকৈয়ে গম পোৱা নাই যে তেওঁলোক দক্ষিণত আছে নে উত্তৰত আছে নে তেওঁলোক আগৰ সমষ্টিতে আছে নে তেওঁলোকৰ সমষ্টি নতুন হ'ল সেই তাক লৈ মানুহৰ মাজত কিন্তু এতিয়াও কিছু অনিশ্চয়তা আছে মানুহ এতিয়াও নিশ্চিত হ'ব পৰা নাইকিয়া তথাপি আমি এখন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ আহিছোঁ এজন যুৱক আছে ভালে আছে ভালে আছোঁ অকণমান আমি নিৰ্বাচনৰ কথাই পাতি আছোঁ যিহেতু মই কৈছোঁৱে যে কেনেকুৱা দেখিছে দক্ষিণ কৰিমগঞ্জত কি হ'ব এইবাৰ এইবাৰ দক্ষিণ কৰিমগঞ্জ অলপ টাফ হ'ব হাড্ডাহাড্ডি কংগ্ৰেছৰ পাৰ্টিবোৰ বেছি আছে ইয়াতে আৰু দাবীদাৰো বেছি আছে ইয়াত কোনে পাব কোনে নাপাব এতিয়াও একো হেৰি হোৱা নাই তো চাওঁ কি হয় আপোনালোকৰ আগৰ পৰাতো দক্ষিণ কৰিমগঞ্জ নাছিলে এতিয়া আগতে উত্তৰ কৰিমগঞ্জ আছিলে হয় দাদা তেতিয়া আগতে উত্তৰ কৰিমগঞ্জ আছিলে এতিয়া দক্ষিণ কৰিমগঞ্জ হ'ল আমাৰ ডিলিমিটেশ্যনৰ কাৰণে এতিয়া ইয়াতে পাৰ্টিটোতো বহুতেই বিচাৰিছে কোনে যাব মই আশাবাদী ইয়াতে কংগ্ৰেছে হ'ব নেকি এনেকুৱা ভাৱনা হয় কংগ্ৰেছে হ'ব বুলি তেওঁ আশা কৰিছে আপুনি কি ভাবে কি হ'ব পাৰে নাই এটাই কংগ্ৰেছেই দক্ষিণ কৰিমগঞ্জ জয়ী হ'ব ছিদ্দিক আহমেদক আপোনালোকে আগতে পোৱা নাছিল তেওঁ ছিদ্দিক আহমেদ দক্ষিণ কৰিমগঞ্জৰ বিধায়ক এইবাৰ ভাবেনে তেওঁ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব বুলি তো কিছু বলার নেই তবে ইলেকশন আসুক তারপর দেখা যাবে কি হয় ইলেকশ্যন আহিলে দেখা যাব কি হয় মই আৰু কিছু অঞ্চললৈ যাবলৈ চেষ্টা কৰিম মই আগতেই কৈছোঁ যে এই য'ত আমি উপস্থিত আছোঁ পূৰ্বতে উত্তৰ কৰিমগঞ্জ সমষ্টিত আছিল আৰু এতিয়া নতুনকৈ দক্ষিণ কৰিমগঞ্জ সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ পাছত ইয়াৰ নিৰ্বাচনী প্ৰেক্ষাপটটো কেনে হয় সেয়া জানিবলৈ আমি চেষ্টা কৰি আছোঁ আমি এজন এখন জেগালৈ গৈছোঁ দাদা কি খবৰ ভালে আছে আছোঁ ভালে কি হ'ব আপোনালোকৰ ইয়াৰ ইলেকশ্যন কি হ'ব এইবাৰ আমাৰ এইফালে কংগ্ৰেছৰ জোৰটো বেছি আমাৰ গৌৰৱ ছাৰক লাগে আমি প্ৰত্যাশী হৈ আছোঁ যে আমাৰ এই কৰিমগঞ্জ উৰ্ফে শ্ৰীভূমি অলপ উন্নতি হ'ব গৌৰৱ গগৈ বা কংগ্ৰেছ আহিলে উন্নতি হ'ব বুলি ভাবিছে আমাক গৌৰৱ ছাৰক লাগে গৌৰৱ ছাৰক লাগে বুলি তেওঁ ক'ব বিচাৰিছে আৰু এজন ব্যক্তি আছে আপোনাৰ নিশ্চয় আপোনাৰ হোটেল নেকি এখন আপোনাৰ হোটেল মানুহতো আহি থাকে বহু মানুহ আহে আপোনাৰ ইয়ালৈ কেনেকুৱা মানুহৰ মনৰ কথাবোৰ কেনেকুৱা কিবা গম পাইছেনে ইলেকশ্যনক লৈ কিমান বেছিভাগ কংগ্ৰেছৰ কথাগুলো হয় কংগ্ৰেছৰ কথা বেছিকৈ কোৱা আৰম্ভ কৰিছে বেছিভাগ কংগ্ৰেছৰ কথাগুলো হয় গ্ৰাহকো আছে আপুনি কি দেখিছে আপোনাৰ ঘৰ ক'ত ইয়াতে দক্ষিণ কৰিমগঞ্জ পৰিছে কি হ'ব দক্ষিণ কৰিমগঞ্জ কংগ্ৰেছ এবাৰ কংগ্ৰেছ বাকী বিজেপি এজিপি এওঁলোকৰ নহ'ব নেকি এটা সম্ভব হওয়া যায় না ইলেকশনের সময় কোনবাই ভোটটা যাইব আমরা তো কংগ্রেস করি আর আবও কংগ্রেস আছি আগতেও কংগ্ৰেছ কৰিছিলে এতিয়া কংগ্ৰেছ কৰে মই আপোনাক আৰু এটা কথা সুধিব বিচাৰিম যিবোৰ চৰকাৰী আঁচনি আছে সেই চৰকাৰী আঁচনিবোৰ বিয়াৰ মানুহে পাইছেনে নাই সেইটোতো ক'ব নোৱাৰিম আমি কামত আছোঁ কিন্তু এটা কথা ঠিকেই আমাৰ যিখিনি ছিষ্টেম আছে ছিষ্টেমখিনি অলপ চেঞ্জ হ'ব বিচাৰিছোঁ আৰু তাৰপিছত অনাগত দিনত যাতে আমাৰ মানুহে ভালকৈ চাকৰি পাব সেইটোৱে আশা কৰি আৰু আমাৰ গৌৰৱ ছাৰক লাগে
ছিষ্টেম বা পৰিৱৰ্তন বিচাৰিছে তেওঁলোকে, ছিষ্টেমটোৰ কিছু সলনি হোৱা বিচৰা বুলি তেওঁ কৈছে। দক্ষিণ কৰিমগঞ্জতেই যিহেতু আমি আছোঁ, এজন যুৱক আছে। আপোনাৰ কি নাম আপোনাৰ? জাভেদ হাসান চৌধুৰী। জাভেদ, ইলেকশ্যনত আপোনাৰ ভোটাৰ নাম আহিছে নাই? নহয়, এতিয়ালৈকে অহা নাইকিয়া। তথাপি আপোনাৰ অঞ্চলত কি দেখিছে? মানুহ কোনফালে গৈছে? কংগ্ৰেছ নে বিজেপি নে AGP AIDF? কংগ্ৰেছ। কংগ্ৰেছ বেছিকৈ দেখিছে। কংগ্ৰেছ বেছিকৈ দেখিছে। আপোনাৰ কাষলৈ আহিছোঁ। ভালে আছে? কেনেকুৱা ব্যৱসায় কেনেকুৱা? আপুনি এইফালে চাওক, ব্যৱসায় কেনেকুৱা? ভাল চলে। ভাল চলিছে। কেনেকুৱা দেখিছে ইলেকশ্যন? কি হ'ব এবাৰ, কি ভাবে আপোনালোকে? আপাতত এদিকে এমন কিছু বুঝা যান না, আপাতত সময় আছে। সময় কিছু আছে, তথাপি মানুহৰ মানে চাল চলনটো দেখিছে, ৰাজনৈতিক দলবোৰৰ কাম কাজ দেখিছে, কি দেখিছে? মানে এতিয়ালৈকে কোন আগুৱাই আছে বুলি যদি সুধোঁ? এটা পুরা খোয়া যান না খেতে লাগে, আমরা তো দোকান নিয়ে বিজি। দোকানতে ব্যস্ত। তেওঁ এতিয়াও স্পষ্ট একো হোৱা নাই বুলি তেওঁ ক'ব বিচাৰিছে। মই আকৌ এবাৰ ক'ম, দক্ষিণ কৰিমগঞ্জৰ আমি শ্বৰীফ নগৰত উপস্থিত আছোঁ আৰু শ্বৰীফ নগৰৰ ইয়াৰ যিসকল লোকৰ সৈতে, যিকেইজনৰ সৈতে আমি কথা পাতিলোঁ, তেওঁলোকে পোনপটীয়াভাৱেই কংগ্ৰেছৰ কথা কৈছে, কোনোৱে গৌৰৱ গগৈৰ কথা কৈছে, কোনোৱে ৰাহুল গান্ধীৰ কথা কৈছে। গতিকে দক্ষিণ কৰিমগঞ্জৰ নিৰ্বাচনী যুঁজখন ক'ৰবাত যেন কংগ্ৰেছ দল এই আসিফ নগৰ অঞ্চলটোত আগুৱাই আছে, তেনে আমাৰ এক ভাৱ হৈছে। গতিকে সমষ্টিটোৰ বিভিন্ন অঞ্চলত আমি ঘূৰি ৰাইজক বা আমাৰ দৰ্শকসকলক এনেকুৱা এটা বাৰ্তা দিবলৈ চেষ্টা কৰিম, আচলতে দক্ষিণ কৰিমগঞ্জ সমষ্টিত 2024 কি হ'ব।